Hello friend, welcome back my channel. আজি আপোনালোকৰ হেল্প হোৱাকে আন এটি টপিকৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰি আনিছো। সো আজি এই ভিডিঅ'টোৰ টপিক হৈছে বুকছ এণ্ড অথৰ নেম, গ্ৰন্থ আৰু লেখকসকলৰ নামসমূহ। সো আহক আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো ফাৰ্ষ্ট কুৱেশ্যন, পদুম কুঁৱৰী নামৰ উপন্যাসখনৰ লেখক কোন হয়? সো এনসাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন 2, কোনে নামঘোষা ৰচনা কৰিছিল? সো এনসাৰ হ'ব শ্ৰী শ্ৰী মাধৱদেৱ। কুৱেশ্যন 3, কোনে জীৱন বৃত্ত গ্ৰন্থখন ৰচনা কৰিছিল? সো এনসাৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া আৰু এখন তেওঁৰ আত্মজীৱনী হয়। কুৱেশ্যন 4, গংগা চিলনী পাখি উপন্যাসখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হ'ব ডক্টৰ লক্ষ্মীনন্দন বৰুৱা। কুৱেশ্যন 5, ককা দেউতাৰ হাড় নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হৈছে নৱকান্ত বৰুৱা। কুৱেশ্যন 6, ইন্দ্ৰধনু নামৰ কাব্য সংকলনখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হৈছে ডিম্বেশ্বৰ নেওগ। কুৱেশ্যন 7, অলকানন্দা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হৈছে নলিনীবালা দেৱী। কুৱেশ্যন 8, অন্তৰীপ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। কুৱেশ্যন 9, অপদাৰ্থ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হৈছে নৱকান্ত বৰুৱা। কুৱেশ্যন 10, মোৰ জীৱন ধুমুহাৰ এছাতি গ্ৰন্থখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী আৰু এখন তেওঁ আত্মজীৱনী হয়। কুৱেশ্যন 11, মহাৰথী উপন্যাসখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়া। কুৱেশ্যন 12, যাত্ৰা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হ'ব মামণি ৰয়ছম গোস্বামী। কুৱেশ্যন 13, বনফুল কোনে ৰচনা কৰিছিল? সো এনসাৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন 14, মনোমতী উপন্যাসখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হৈছে ৰজনীকান্ত বৰদলৈ। কুৱেশ্যন 15, ভানুমতী উপন্যাসখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। সো ইয়াতে শেষ হৈছে মোৰ আজি ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকৰ সহায় হৈছে এই মোৰ ভিডিঅ'টো চাই। সো এটি লাইক কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে, আৰু আগলৈ এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ এই চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, সো প্লিজ ছাবস্ক্ৰাইব দি চেনেল। সো আজিলৈ ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।